আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয়শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ যোহনে লিখা শুভবাৰ্তা 2 নম্বৰ অধ্যায়ৰ 1 পৰা 5 নম্বৰ পদ। পাছে 3 দিনৰ দিনা গালিলৰ কান্না নগৰত এখন বিয়া হৈছিল আৰু যীশুৰ মাক তাত আছিল। সেই বিয়ালৈ যীশু আৰু তেওঁৰ শিষ্যবিলাককো নিমন্ত্ৰণ কৰা হৈছিল। পাছে দ্ৰাক্ষাৰস তাকৰ হোৱাত যীশুৰ মাকে তেওঁক ক'লে, তেওঁবিলাকৰ দ্ৰাক্ষাৰস নাই। যীশুৱে তেওঁক ক'লে, হে নাৰী, তোমাৰ লগত মোৰ কি কাম? মোৰ সময় এতিয়া নহয়। পাছে তেওঁৰ মাকে চাকৰহঁতক ক'লে, এওঁ তহঁতক যিহকে কয় তাকে কৰিবি হওক। সেয়া আছিল যোহনে লিখা শুভবাৰ্তা 2 নম্বৰ অধ্যায়ৰ 1 পৰা 5 নম্বৰ পদ। ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ ক্ষেত্ৰত আমি বাৰু কেনেকুৱা প্ৰতিক্ৰিয়া দেখুৱাওঁ? ঈশ্বৰৰ আজ্ঞা পালন কৰাটো আমাৰ বাবে প্ৰয়োজনীয় জানো? এই বুলিও হয়তো কোনো প্ৰশ্ন উত্থাপন কৰিব পাৰে। খ্ৰীষ্টীয় বিশ্বাসীসকলে সদায় ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ আৰু নিজৰ ইচ্ছাক আৰু নিজৰ জীৱনৰ উদ্দেশ্যক ঈশ্বৰৰ ইচ্ছাৰ সৈতে খাপ খুৱাই চলিবলৈ চেষ্টা কৰা উচিত। এই ক্ষেত্ৰত পবিত্ৰ আত্মাই আমাক সহায় কৰিবলৈ সদায় সাজু থাকে। আমাৰ পৰিকল্পনা আৰু আমাৰ সিদ্ধান্তবোৰ সদায় ঈশ্বৰৰ ইচ্ছাৰ লগত মিল থকা ধৰণে হোৱা উচিত। ঈশ্বৰৰ সিদ্ধ ইচ্ছাত জীয়াই থাকিব জনা লোকসকলৰ জীৱন আশীৰ্বাদপূৰ্ণ হয়। ঈশ্বৰৰ আজ্ঞা পালনৰ অৰ্থ হৈছে তেওঁৰ মাত শুনা, লিখিত বাক্য পঢ়াৰ জৰিয়তে বা হয়তো কোনো পালক প্ৰচাৰকে দিয়া শিক্ষা শুনাৰ জৰিয়তে আৰু তাক কাৰ্যত প্ৰয়োগ কৰা আৰু ঈশ্বৰৰ সেই মাতৰ সৈতে এটা সামঞ্জস্যপূৰ্ণ জীৱন যাপন কৰা। বাৰ্তাৰ কেৱল শ্ৰোতা হৈ বাৰ্তা মানি নচলিলে আমি নিজকে প্ৰতাৰণা কৰাৰ নিচিনা হয়। লগতে আমি আনক শিকোৱা কথাবোৰো বাইবেলৰ লগত মিল থকাটো সুনিশ্চিত কৰা উচিত, যাতে আমাৰ দ্বাৰা কোনো বিপথে নাযায়। যেতিয়া আমি ঈশ্বৰৰ আজ্ঞা পালন কৰোঁ, তেতিয়া আমি নিজকে তেওঁৰ শক্তি, তেওঁৰ কৰ্তৃত্ব আৰু নিয়ন্ত্ৰণৰ অধীনত ৰখা হয়। তেওঁৰ দেউকাৰ তলত আমি আশ্ৰয় লোৱা হয় অতি ফলপ্ৰসূভাৱে। আমি আৰু নিজৰ ইচ্ছা অনুসাৰে আগ নাবাঢ়ি আমাৰ বাবে ঈশ্বৰৰ ইচ্ছা আৰু উদ্দেশ্য জানি লৈ সেই অনুসৰি আগবাঢ়িবলৈ ধৰোঁ। পিতৃ মাতৃয়ে আজ্ঞাকাৰী সন্তানত আনন্দ পোৱাৰ দৰে ঈশ্বৰে আমাৰ বাধ্যতাৰ যোগেৰে আনন্দিত হ'বলৈ বিচাৰে। আমি যেনেকৈ আমাৰ পিতৃ মাতৃক সন্তুষ্ট কৰি ভাল পাওঁ, তেনেকৈ ঈশ্বৰক সন্তুষ্ট কৰিও আমি ভাল পোৱা উচিত। কান্না নগৰত হোৱা সেই বিবাহত মৰিয়মে দাসসকলক কৈছিল, যীশুৱে যি কয় তাকেই কৰিবলৈ। এই নিৰ্দেশনাটো আজিও আমাৰ বাবে প্ৰযোজ্য। কান্না নগৰৰ সেই বিয়াত হোৱা সমস্যাটোৰ দৰে আমাৰ জীৱনতো নানা সমস্যা আহি থাকে। হয়তো তাত দ্ৰাক্ষাৰস শেষ হোৱাৰ নিচিনাকৈ আমাৰো কিবা এটাৰ খুব নাটনি হ'ব পাৰে। হয়তো আমাৰ জীৱনটোত আন কিবা এটা শূন্যতা আমি অনুভৱ কৰিছোঁ। হয়তো ঈশ্বৰৰ সহভাগিতা বা আন কিবা আত্মিক আশীৰ্বাদৰ বাবে আমাৰ অন্তৰে হাহাকাৰ কৰি আছে। সেই সকলো সমস্যাৰ এটাই সমাধান, তেওঁ আমাক যি কয় তাকেই কৰা উচিত। কান্না নগৰত দ্ৰাক্ষাৰস ক'ৰ পৰা আহিব তেওঁলোকে হয়তো ভাবি বিমূৰত পৰিছিল, কিন্তু তাৰ সমাধান তেওঁলোকৰ মাজতে থকা যীশুত আছিল। যীশুৰ প্ৰতি সম্পূৰ্ণ বাধ্যতা প্ৰদৰ্শন কৰি সেই দাসকেইজনে সমস্যাটোৰ সমাধান লাভ কৰিছিল। যীশুৱে তেওঁলোকক পাত্ৰকেইটাত পানী ভৰাবলৈ দিছিল আৰু তেওঁলোকে তাকেই কৰিছিল। পানীৰ পৰা দ্ৰাক্ষাৰস হ'ব পাৰে বুলি তেওঁলোকে ভাবিছিল নে নাই আমি নাজানো, কিন্তু যীশুৱে যি কৈছিল ঠিক তাকেই কৰি তেওঁলোকে পানীক দ্ৰাক্ষাৰসত পৰিণত হোৱা দেখা পাইছিল। দাসসকলে কেৱল যীশুৰ আজ্ঞা পালন কৰিলে। তেওঁলোকে পলম নকৰি লগে লগে নিৰ্দেশ অনুসৰি কাম কৰিলে। তেওঁলোকে কোনো যুক্তি তৰ্ক কৰি থকাও নাছিল, কেৱল যীশুৰ নিৰ্দেশ মতে কাম কৰি গৈছিল। যদি সেই দাসসকলে প্ৰথমে যীশুৱে কোৱা কথাৰ যুক্তিযুক্ততা বিচাৰিবলৈ চেষ্টা কৰিলেহেঁতেন, তেন্তে তাৰ পৰিণতি কি হ'লহেঁতেন আমি অনুমান কৰিব পাৰোঁ। আমাৰ মানৱীয় যুক্তিয়ে পবিত্ৰ আত্মাৰ বাটত বাধাৰ সৃষ্টি কৰে। দাসসকলে প্ৰভুৰ আজ্ঞা পালন কৰাৰ লগে লগে অলৌকিক কাৰ্য সম্পাদিত হ'ল। আমি ভাবোঁ যে দাসসকলে প্ৰভুৰ আজ্ঞা অমান্য কৰিলে সেই অলৌকিকতা নহ'লহেঁতেন। গতিকে প্ৰভুৱে আমাৰ পৰা বিচৰা প্ৰতিটো পদক্ষেপ আমি বিশ্বাসেৰে লোৱা উচিত। আমাৰ বিশ্বাসৰ পদক্ষেপে এটা প্ৰক্ৰিয়া আৰম্ভ কৰে। সেয়েহে তেওঁ যি কয় তাকেই আমি কৰিবলৈ শিকা উচিত। আনকি আশাহীন, সম্ভাৱনাহীন যেন পৰিস্থিতিটো ঈশ্বৰৰ আজ্ঞা পালন কৰি থাকিবলৈ আমি শিকা উচিত। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, সদায় যেন তোমাৰ সম্পূৰ্ণ আজ্ঞা পালন কৰি চলিব পাৰোঁ, আমাক এনে আশীৰ্বাদ কৰা। তোমাৰ সেৱাতেই যেন আমি জীৱন অতিবাহিত কৰিব পাৰোঁ, আমাক এনে অনুগ্ৰহ কৰা। আজিৰ দিনটো তোমাৰ হাততে কটাইছোঁ। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।